এই বিদ্যালয় খেলার উদ্যোক্তাসকল আমার মাঝে উপস্থিত বিশিষ্ট সমাজসেবক তথা রাজনীতিবিদ আমার পুকুরের অতি শ্রদ্ধার ডক্টর রঞ্জন গগৈ ডাঙরিয়া, আমার মাঝে উপস্থিত বিশ্বনাথ অঞ্চলের সুযোগ্য সন্তান তথা ডক্টর মির্জাকুল মামুদ ডাঙরিয়া, আমার মাঝে উপস্থিত মানসপুর। আমি সকলোৱে জানো যে ক্ৰীড়া হৈছে এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বখনকে একত্ৰিত কৰিব পৰা এটা অনুষ্ঠান হৈছে ক্ৰীড়া। ইতিমধ্যে আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়াই কৈয়ে গৈছে এই ক্ৰীড়া সম্পৰ্ক, আৰু ভূপেন হাজৰিকা ডাঙৰীয়াও কৈ গৈছিলে গানৰ মাজেৰে ক্ৰীড়া হ'ল এই পৃথিৱীৰ এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ'ল শান্তি সৃষ্টি কৰিব পৰা যায়, শান্তি বিৰাজমান হয়। গতিকে এই কথাষাৰ ডক্টৰ ভূপেন খেলা ধূলা কৰোঁ। খেলা ধূলা কিয় কৰিব লাগে? আমি ছাত্ৰ ছাত্ৰীসকলক আমি অধ্যয়ন কৰোঁ, অধ্যয়নটো কৰিবই লাগিব, লগতে আমি খেলা ধূলাও কৰিব লাগিব। খেলা ধূলাই ছাত্ৰ ছাত্ৰীসকলৰ যুৱ প্ৰজন্মৰ মানসিক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এগৰাকী যুৱক বা যুৱতীৰ শাৰীৰিক আৰু মানসিক বিকাশ নহ'লে কোনো ক্ষেত্ৰতেই সক্ষম নহয়। গতিকে যিমান পাৰে আমাৰ যুৱ প্ৰজন্মসকলে ক্ৰীড়াৰ জৰিয়তে কৰি ৰাখি এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে। মই বিশ্বনাথবাসী আহ্বান জনাইছোঁ, আপোনালোকে যিমান পাৰে এই খেলৰ যি ঘাট অঞ্চল আছে, গুপ্তকাশীৰ যি ঐতিহাসিক গুপ্তকাশীৰ যি বিশ্বনাথ ঘাট অঞ্চল, সেই অঞ্চলটোকে আমি সুস্থ কৰি সবল কৰি আমি ৰাখিব লাগিব। আৰু ক্ৰীড়াৰ জৰিয়তে আমাৰ মাজত একাংশ ৰাজনীতিবিদে বিভিন্ন সময়ত আমি দেখা পাওঁ যে ধৰ্মৰ নামত ৰাজনীতি কৰি আমাৰ মাজত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰে। গতিকে আমি এই খেলৰ জৰিয়তে আমি এই যি ভাগ ভাগ কৰাৰ চেষ্টা, সেই চেষ্টাক উপৰাই আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া কৈ যোৱাৰ ধৰণে শংকৰ মাধৱদেৱে আহজান পুখুৰীত যি বালি দি গৈছিলে সেই বালি খালবিত কৰি লৈ আমি সকলোৱে একত্ৰিত হৈ আমাৰ বিশ্বনাথ সমাজখন আমি শক্তিশালীভাৱে আমি আগবঢ়াই লৈ যাম। মই বিগত সময়ত এটা আশা মনত পুহি ৰাখিছিলোঁ, আজি যিহেতু এই মঞ্চত মই কথাষাৰ খুলি ক'ব বিচাৰিছোঁ যে এইখন অসমৰ পৰাই কিন্তু ৰিয়ান পৰাগেই হওক, হিমা দাসেই হওক, লাভলীনা বৰগোহাঁই হওক, উমা চেত্ৰীয়ে হওক, তেখেতসকলে কিন্তু আমাৰ এই অসমৰ পিছপৰা অতি পিছপৰা অঞ্চলৰ পৰা গৈ কিন্তু অসমখনক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ সক্ষম হৈছে। আমাৰ এই বিশ্বনাথ ঘাট অঞ্চলত যে তেনেকুৱা খেলুৱৈ ভৱিষ্যতৰ দিনত ওলাব সেইটো কোনেও লৈ কৰিব নোৱাৰে। যদি চেষ্টা কৰোঁ, আমি যদি অলপ কষ্ট কৰোঁ আৰু সঠিক এই বিশ্বনাথ ঘাটৰ পৰাই ৰিয়ান পৰাগ, উমা চেত্ৰী বা আমাৰ লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈ আমি ইয়াত জন্ম দিব পাৰিম, সৃষ্টি কৰিব পাৰিম। গতিকে মই এটা আহ্বান জনাব বিচাৰিছোঁ, বিশেষকৈ মই তেখেতসকলে আলোচনা কৰি তেখেতসকলে কিন্তু তাতে এটা কোচিং চেণ্টাৰ খুলি লৈছে ৰেলগেটৰ ওচৰত। তেখেতসকলে সেই কোচিং চেণ্টাৰটো যে যি গ্ৰুপ আছে বা খেলুৱৈসকলে যিসকল শুভচিন্তক আছে, আমি সকলোৱে মিলি আমি এই বিশ্বনাথ ঘাটত